বিধানসভাৰ নিৰ্বাচনলৈ সাজু গেৰুৱা বাহিনী হিতাধিকাৰীয়ে একমাত্ৰ ভৰসা মুখ্যমন্ত্ৰী হিমন্তৰ এইবাৰ ধৰ্মীয় উপাসনাস্থলীও হ'ব হিতাধিকাৰী চলিত বৰ্ষতে বিতৰণ কৰা হ'ব আত্মসহায়ক গোটৰ ধন অক্টোবৰ মাহৰ ভিতৰতে প্ৰস্তুত হ'ব বিধায়কৰ ৰিপৰ্ট কাৰ্ড সলনি হ'ব বিধায়ক সলনি হ'ব প্ৰাৰ্থী বিগত 2016 চনৰ পৰা ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হৈ আছে বিজেপি নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ বিশেষ কোনো উন্নয়ন সাধিব নোৱাৰা বিজেপি দল আৰু চৰকাৰৰ প্ৰতি মোহভংগ ঘটিছে সৰ্বসাধাৰণ ৰাইজৰ দিল্লী আৰু দিছপুৰত একেটা দলৰে চৰকাৰ থকাৰ পিছতো অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনক দিনে প্ৰকট হ'বলৈ ধৰিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ ইফালে প্ৰায় প্ৰতি মাহে 1000-2000 কৈ ধাৰৰ বোজা বৃদ্ধি কৰি গৈছে ৰাজ্য চৰকাৰে এনে অৱস্থাত সমাগত বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ ওচৰ চাপিবলৈ বিজেপিৰ হাতত নাই কোনো উত্তৰ যাৰ বাবে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুগুত কৰি উলিয়াইছে কেতবোৰ বিশেষ পৰিকল্পনা এই পৰিকল্পনা অনুসৰি কেৱল নতুন হিতাধিকাৰী সৃষ্টি কৰি আঁচনিৰ লোভ দেখুৱাই পুনৰ দিছপুৰৰ গাদী দখল কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ এটা শীৰ্ষ সূত্ৰই সদৰি কৰা মতে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰতে ৰাজ্যত সৃষ্টি কৰা হ'ব নতুন হিতাধিকাৰী এইবাৰ হিতাধিকাৰীৰ তালিকাত সোমাব ৰাজ্যৰ বিভিন্ন স্থানত থকা ধৰ্মীয় উপাসনাস্থলীসমূহ জানিব পৰা মতে প্ৰতিটো বিধানসভা সমষ্টিৰ 200টাকৈ ধৰ্মীয় অনুষ্ঠানক আদায় দিয়া হ'ব 3 লাখ টকাকৈ নগদ ধন কিস্তি হিচাপত এই ধন আদায় দিয়াৰ নামত চলিব ভোটৰ অংক তেনেদৰে মুখ্যমন্ত্ৰীৰ স্বনিৰ্ভৰ আঁচনি আৰু মহিলা আত্মসহায়ক গোটবোৰক নগদ ধন আদায় দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ দৰে মনমোহিনী আঁচনি ঘোষণা কৰিছিল সেই অনুসৰি আঁচনিৰ প্ৰপত্ৰও গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে কিন্তু ঘোষণাতে থাকিল লাখপতি বাইদেউ আঁচনি জানিব পৰা মতে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে চলিত বছৰতে ৰাজ্যৰ একাংশ মহিলাক আদায় দিয়া হ'ব এই আঁচনিৰ ধন অৱশ্যে 10ৰ পৰা 15% মহিলাকে এই ধন আদায় দি নিৰ্বাচনৰ পিছত সকলোকে এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি টোপ দিয়া হ'ব ইপিনে ৰাজ্যত সৃষ্টি হোৱা ব্যাপক অধিষ্ঠান বিৰোধী ঢৌৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও সমষ্টিত দলীয় প্ৰাৰ্থী সলনি কৰাৰ প্ৰস্তুতিও চলাইছে মুখ্যমন্ত্ৰীয়ে সেই অনুসৰি কেইবাজনো বিধায়কে হেৰুৱাব লাগিব সমষ্টি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰি ল'ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি থকা বিজেপিৰ বিধায়কসকলক জানিব পৰা মতে অহা অক্টোবৰ মাহৰ ভিতৰতে দলীয় বিধায়কসকলৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰিব মুখ্যমন্ত্ৰীয়ে তাৰ পাছতে সমষ্টি ভিত্তিক প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হ'ব বিজেপিৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা মতে পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত পুৰণি কৰ্মকৰ্তাৰ সলনি নিজৰ মানুহক দলীয় প্ৰাৰ্থিত্ব দিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে মুখ্যমন্ত্ৰীৰ এই পৰিকল্পনাত ৰাজ্যিক বিজেপি নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াই হাত উজান দিব নে নিদিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী আৰু তেওঁৰ শিবিৰটোৰ ভৱিষ্যত নিউজ ডেস্ক ৰিপৰ্ট এনটি লাইভ